ছাত্ৰ ছাত্ৰীসকলৰ মানসিক চাপ কমোৱাৰ স্বাৰ্থতে CBSE এটা ভাল খবৰ তোমালোকলৈ লৈ আহিছে। বিশেষকৈ CBSE ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল খুবেই লাভান্বিত হ'ব এই খবৰটোৰ জৰিয়তে। CBSE বছৰত দুবাৰকৈ অনুষ্ঠিত কৰিব ক্লাছ 10ৰ বোৰ্ড এক্সামিনেশ্যন। হয়, আগন্তুক 2026-27 শিক্ষাবৰ্ষৰ পৰা CBSE বছৰত দুবাৰকৈ ক্লাছ 10ৰ বোৰ্ড এক্সামিনেশ্যন আৰম্ভ কৰিব, বোৰ্ড এক্সামিনেশ্যন অনুষ্ঠিত কৰিব, য'ত ছাত্ৰ ছাত্ৰীসকলে দুবাৰ এক্সাম দিয়াৰ সুবিধা লাভ কৰিব। ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব মেণ্ডেটৰী এক্সামিনেশ্যন, য'ত সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবই লাগিব। তাত যদি কোনো ছাত্ৰ ছাত্ৰীৰ ভবামতে মাৰ্কছ নাহে বা কিছুমান সাবজেক্টত মাৰ্কছ কম আহে, তেনে জুন মাহত অনুষ্ঠিত কৰা হ'ব ইমপ্ৰুভমেন্ট এক্সামিনেশ্যন, যিটো কমপ্লিটলি অপচনেল। সেইটো তোমালোকে মন কৰিলে দিবও পাৰিবা, নহয়তো মন যদি নাই তেনে নিদিলেও হ'ব। গতিকে CBSE এই দুয়োটা মাৰ্কছৰ ভিত্তিতে যোনটো সৰ্বাধিক মাৰ্কছ সেইটো আল্টিমেটলি কেলকুলেট কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভালদৰে পঢ়া, যাতে তোমালোকে দুবাৰকৈ চান্স পাবা। গতিকে এতিয়াৰ পৰাই ভালদৰে পঢ়ি যোৱা, যাতে প্ৰথমবাৰতে তোমালোকৰ এক্সামিনেশ্যন খুবেই ভাল হয়, দ্বিতীয় এক্সামিনেশ্যনটো দিবলৈ তোমালোকৰ দৰকাৰেই নাই।